এতিয়া বাজিছে 1:53 আৰু দাদা এজনে ফোন কৰিলে যে অলপতে ফোন কৰিলে যে গাড়ীখন আমাৰ ইফালে মিঠামতত ফাঁচি গৈছে তো আহিব লাগে আৰু আহি দেখিলোঁ মানে গাড়ীখন এনেদৰে ফাঁচি আছে কিন্তু কথাটো হ'ল কিছুমান মানুহে কি কৰিছে গাড়ীখনৰ লাইট ভাঙি দিছে লগতে এয়া ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মাৰিছে বোলে একচুৱেলি গাড়ীখনৰ ইয়াতে কিবা ব্লক পেলাইছে ৰাস্তাৰ ব্লক আৰু গাড়ীখন এনেদৰে মানে নালা খান্দা আছেতো তো গম পোৱা নাই চাগে ড্ৰাইভাৰে আৰু হঠাৎ কাটি লৈ গ'ল লৈ যোৱাৰ পিছত এনেদৰে গাড়ীখন ফাঁচি থাকিল আৰু ফাঁচাৰ পিছত এই চাওক লাইটৰ অৱস্থা এয়া লাইট ভাঙি দিছে ইফালেও লাইট ভাঙিছে গাড়ীখনৰ এয়া গতিকে এক্সিডেণ্ট হোৱাৰ লগে লগে মানুহে ড্ৰাইভাৰক মাৰা আৰম্ভ কৰি দিয়ে আৰু সেইকাৰণে ড্ৰাইভাৰবিলাক পলায় আৰু মাৰাৰ পিছত ড্ৰাইভাৰ পলাই লুকাই আছে ইয়াত বোলে পিছফালে এখন গাড়ী আহিছিলে I-10ত নেকি সেই তাৰে 4জন ল'ৰা আছিলে 4জন ল'ৰাৰ 3জনে মাৰিছে বোলে হেণ্ডিমেনক অলপ বেছি বেয়াকৈ মাৰিছে বাকী ড্ৰাইভাৰক মাৰিছে কিন্তু কথাটো ভুলটো ক'ত চাওকচোন চাওক ড্ৰাইভাৰেনো কেনেকৈ গম পাব এই ৰাস্তাত মানে মাটি কেনেকুৱা আছে কি আছে সেইকাৰণে একো নজনাবিলাকে মাৰিব নালাগে মাৰা দৰকাৰ কি মানুহ খুন্দি আছে নে কিবা কৰিছে নে কি গাড়ীখন ফাঁচিছে বাৰু ৰাস্তাতে ফাঁচি গৈছে আৰু ফাঁচা বুলিতো কোনো নাফাঁচে এয়া এনেদৰে ফাঁচিলে আৰু ফাঁচাৰ পিছত মানে টানি লৈ গৈছে গাড়ীখন গম পোৱা যায় ইয়াৰ পৰা টানি লৈ গৈছে যিহেতু ব্লক আছে ৱেইট গাড়ী কিন্তু কিবা এটা হ'লে যে কিছুমান মানুহে মানে মাৰাৰ কাৰণে সাজু হৈ থাকে সেইটোৱে বেয়া লাগে আৰু দুৰ্ঘটনা এক্সিডেণ্ট এইটো হয় সেইটো কোনো ক'ব নোৱাৰে আজি যিকেইজনে মাৰিছে হয়তো কালি সেইকেইজনৰ হৈ যাব পাৰে তেতিয়া সিহঁতকো কোনোবাই মাৰিব এয়া নষ্ট কৰিছে দামী দামী লাইটকেইটা চাওকচোন চাওক এক গাড়ী মাল পেলালে কিমান লাভ থাকে তাকে ক'ব এয়া ৰাস্তাটো এনেকুৱা ৰাস্তাত ফাঁচিবই গাড়ী টানি লৈ আছে গাড়ীখন আৰু এই ব্লক সেয়ে মানে এক্সিডেণ্ট হোৱাৰ লগে লগে ঘপকৈ মানুহ মাৰিব নালাগে আৰু এই মাৰাৰ কাৰণে মানুহবিলাক ড্ৰাইভাৰ যে পলাই ইয়াৰ এটা মেইন কাৰণ হ'ল এইটো